গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এখনি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হ'ল গুৱাহাটী মেট্ৰ' হস্পিটেল। এই হস্পিটেলত জৰুৰীকালীন সেৱাৰে পৰা আদি কৰি সকলো ধৰণৰ সেৱাই ২৪ ঘণ্টাই উপলব্ধ। গুৱাহাটীৰ মেট্ৰ' হস্পিটেলত অতি উন্নত মানৰ স্নায়ু ৰোগৰ এটি শাখা আছে। কেইবাজনো অভিজ্ঞ স্নায়ু ৰোগৰ বিশেষজ্ঞ চিকিৎসক থকা এই শাখাত ষ্ট্ৰক বা শৰীৰৰ এটি অংশ পেৰালাইজ হোৱা, হাত ভৰি জিনজিনাই থকা বা নিউৰপেথি, যিকোনো প্ৰকাৰৰ মূৰৰ বিষ অৰ্থাৎ সংজ্ঞা হেৰাই যোৱা বা মৃগী ৰোগ, চলাফিৰা কৰাত অসুবিধা আদি সমস্যাত ভুগি থকা ৰোগীসকলৰ সফলভাৱে চিকিৎসা কৰা হয়। এই সন্দৰ্ভত হস্পিটেলখনত কৰ্মৰত স্নায়ুৰোগ বিশেষজ্ঞ ডক্টৰ নৱজ্যোতি বৰকাকতিয়ে কি কয় শুনো আহকচোন। আপুনিও যদি এনেধৰণৰ স্নায়ুজনিত সমস্যাত ভুগি আছে তেনে অতনতি পলমে গুৱাহাটীৰ মেট্ৰ' হস্পিটেলৰ সৈতে যোগাযোগ কৰক। গুৱাহাটীৰ পৰা নিভাজ অসম লাইভৰ প্ৰতিবেদন। নমস্কাৰ, মোৰ নাম ডক্টৰ নৱজ্যোতি বৰকটকী। মই এজন স্নায়ুৰোগ বিশেষজ্ঞ মেট্ৰ' হস্পিটেল গুৱাহাটীৰ। স্নায়ুৰোগ বুলি ক'লে সচৰাচৰ আমি যিবিলাক ৰোগৰ কথা বুজো, ষ্ট্ৰক হোৱা মানে এটা ছাইড পেৰালাইজ হৈ যোৱা, দ্বিতীয়তে পেচেণ্টৰ যদি হাত ভৰি জিনজিনাই থাকে, জ্বলা পোৰা কৰে, চলাফৰা কৰিবলৈ দিগদাৰী হয়, যিটোক আমি নিউৰপেথি বুলি কওঁ, বিশেষকৈ ডায়েবেটিক ৰোগীসকলৰ খুব সচৰাচৰ এইটো হোৱা দেখা যায়। তৃতীয়তে যিকোনো ধৰণৰ মূৰৰ বিষ, মাইগ্ৰেইনে কওক বা অন্য ধৰণৰ মূৰৰ বিষে কওক। চতুৰ্থতে মানুহ হঠাৎ কেতিয়াবা পৰি পেলাই সংজ্ঞাই হেৰুৱাই যোৱা বা বেহুচ হৈ যোৱা, যিটোক আমি মৃগী ৰোগ বা বুলি কওঁ, সেই বস্তুটো সচৰাচৰ ডক্টৰৰ ওচৰলৈ তেওঁলোক নাহে, কিন্তু বেছিভাগ ক্ষেত্ৰতে এনেকুৱা ৰোগীক ভাল কৰি দিব পৰা যায়। গতিকে মই ৰাইজলৈ গুহাৰি জনাইছো, যদি এনেকুৱা ধৰণৰ কিবা অসুবিধা তেওঁলোকে পৰিলক্ষিত কৰে, তেওঁলোকে যাতে অনতি পলমে এজন স্নায়ুৰোগ বিশেষজ্ঞৰ লগত আলোচনা কৰে। ধন্যবাদ। কিমান দিন ধৰি ট্ৰিটমেণ্ট কৰি আছা? ট্ৰিটমেণ্ট মোৰ আজি ১.৫ মাহ হ'ল। ১.৫ মাহ আগত আহিছিলোঁ, মোৰ মাথাত টিউমাৰ হৈছিলে চাহানুৰ ছাৰৰ ওচৰত। চাহানুৰ ছাৰে চাৰ্জাৰী কৰিলে। আজি ১.৫ মাহ মানে ৫ তাৰিখে হৈছিলে, ৰমজান মাহৰ যে এইটো কি মাহ আছিলে, এপ্ৰিলৰ ৫ তাৰিখ হৈছিলে চাৰ্জাৰী। আজি চেকআপত আহিছে? আজি চেকআপত আহিছে নেকি? চেকআপত আহিছিল। এতিয়া কি কৈছে? এতিয়া ঠিকে আছে বুলি কৈছে চব। বৰ্তমানতো সুস্থই, মই এতিয়া ভালেই আহিছো আৰু ট্ৰিটমেণ্ট ভাল পাইছো আৰু ছাৰজন মানে বহুত ভাল আৰু ছাৰজন বহুত ভাল পাইছো। ট্ৰিটমেণ্ট ভালে হৈ গ'ল। এতিয়া চেকআপ আছে আৰু ৰেডিয়েশ্যন চলিছিল, 10টা ৰেডিয়েশ্যন ল'লো। সেইখিনি